অবৈধ প্ৰেমিকীৰে মিলি হত্যা স্বামীক তাৰপিছত ডকাইতিৰ ৰূপ দিলে সমগ্ৰ ঘটনাক পত্নীৰ প্ৰতাৰণাৰ শিকাৰ স্বামী কৃষ্ণ মণ্ডলৰ কৰুণ পৰিণতি অতি শীতল মগজুৰে পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল অভয়াপুৰীৰ কৃষ্ণ মণ্ডলক পত্নী মধুমালা মজুমদাৰে অবৈধ প্ৰেমিকৰে মিলি স্বামী কৃষ্ণ মণ্ডলক হত্যা কৰি এক হত্যাকাণ্ডক দিছিল ডকাইতিৰ ৰূপ এই লোমহৰ্ষক হত্যাকাণ্ডটোৰ পিছতেই মাষ্টাৰমাইণ্ড পত্নী মধুমালা মজুমদাৰে নিজেই আৰক্ষীৰ কাষ চাপি ঘটনাটো বিপথে পৰিচালিত কৰাৰ অপচেষ্টাত লিপ্ত হৈছিল কিন্তু অভয়াপুৰী আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত চলাই ঘটনাটোৰ 24 ঘণ্টা নহওঁতেই অভিযুক্তক কৰায়ত্ব কৰি সমগ্ৰ কাণ্ডটোক পোহৰলৈ আনে বাক্সাৰ পৰা গ্ৰেপ্তাৰ কৰে হত্যাকাৰী তথা মধুমালা মজুমদাৰৰ অবৈধ প্ৰেমিক বিশ্বজিৎ চৰকাৰক এই ঘটনাটোত বৰ্তমানেও অঞ্চলটোত বিৰাজ কৰি আছে তীব্ৰ চাঞ্চল্যৰ আনহাতে অভিযুক্ত বিশ্বজিৎ চৰকাৰ আৰু মধুমালা মজুমদাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰিছে কালি আমি ৰাতিপুৱা 5টামান বজাত এটা খবৰ পালোঁ যে নতুন পিৰাধৰাত এঘৰ ব্যক্তিৰ ঘৰত ডকাইতি কাণ্ড এটা হৈছে আৰু তাত এজন মানুহক কাটি পেলোৱা হৈছিলে লগে লগে আমাৰ থানাৰ ষ্টাফ SP মহোদয় মই আমাৰ SDPO আমি সকলোৱে লগে লগে তেওঁলোকৰ ঘৰত গ'লোঁ যিগৰাকী মৃত ব্যক্তি আছিল তেখেতৰ নাম আছিল কৃষ্ণ মণ্ডলৰ পৰিবাৰে আমাক জনালে যে যোৱা নিশা ৰাতি প্ৰায় 2-2:30মান বজাত 5জন ব্যক্তি তেওঁলোকৰ ঘৰলৈ আহিছিলে মুখত ক'লা কাপোৰ মাৰি আৰু তেওঁলোকক ডেগাৰখন দেখুৱাই কাৰণে কাটিম বুলি কৈ কাৰণে তেওঁলোকৰ পৰা সোণৰ গহনা আৰু যথেষ্টখিনি নগদ ধন লৈ গ'ল সেইখিনি তেওঁলোকৰ ৰাতিপুৱাৰ বাস্য আছিলে তাৰপিছত আমি CIDৰ ডগ স্কোৱাড টীম মাতিছিলোঁ আমাৰ ৰিজনেল ফৰেনচিকৰ মানুহ আহিছিল চাইণ্টিফিকেলি আমি সেইখিনি এনালাইচিছ কৰিবলৈ যত্ন কৰিছিলোঁ তাৰপিছত আমি হিউমেন ইণ্টেলিজেঞ্চ গেডাৰ কৰি অলপ ঘটনাটো বেলেগ বুলি গম পাওঁ তেতিয়া আমাৰ এটা টীম ফৰ্ম কৰা গৈছিল আৰু আমাৰ SP ছাৰৰ নেতৃত্বত সকলোৱে চেষ্টা কৰি কাৰণে পিছত আমি গম পাবলৈ সক্ষম হ'লোঁ যে যিগৰাকী মহিলা আছিলে তেখেত কৃষ্ণ মণ্ডলৰ যিগৰাকী পৰিবাৰ তেখেতৰ নাম মধুমালা মজুমদাৰে তেখেত আমাক যিটো ক'লে সেই ভাষ্য অনুসৰি তেখেতৰ এজন ব্যক্তিৰ লগত সম্পৰ্ক আছিলে আৰু সেই যিজন ব্যক্তিৰ লগত সম্পৰ্ক আছিল তেওঁৰ নাম হ'ল আপোনাৰ বিশ্বজিৎ চৰকাৰ জাকলিপাৰ বাক্সা ডিষ্ট্ৰিক্টৰ এই জাকলিপাৰ বাক্সা ডিষ্ট্ৰিক্টৰ যিজন বিশ্বজিৎ চৰকাৰ আছিল তেখেতৰ লগত লগ লাগি কাৰণে এই মধুমালাই এই ঘটনাটো কৰিলে আৰু তেওঁলোকে এইটো চেষ্টা কৰিলে যাতে এইটো ডকাইতৰ ঘটনা বুলি গাপ দিব পাৰে ব্যুৰো ৰিপৰ্ট প্ৰতিবিম্ব লাইভ